হেল্ল' গাইজ SSC GDৰ আনচাৰ কি আহি গ'ল গতিকে ব'লক আমি সকলোৱে চেক কৰোঁ কোনে কিমান মাৰ্কছ পালে প্ৰথমতে আমি যাব লাগিব ক্ৰোম ব্ৰাউজাৰৰ পৰা আৰু ছেকেণ্ডতে আমি তাত গৈ চাৰ্চ কৰিব লাগিব assamcareer.com নহ'লেও SSC GD গভৰ্ণমেণ্টৰ যোনটো ৱেবছাইট আছে তাতো চেক কৰিব পাৰে আৰু আসাম কেৰিয়াৰত গ'লে বেছি ইজি হয় গতিকে আপুনি তাত গৈ পিনে তাত আপুনি নটিফিকেশ্যন দেখিব SSC ৰিজাল্ট 2025 কনষ্টেবল GD বুলি তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল কৰি গৈ থাকিব গৈ পিনে ইয়াত দেখিছে চাৰ্ভাৰ 1 চাৰ্ভাৰ 2 আছে গতিকে আপোনালোকে দুইটা চাৰ্ভাৰে ক্লিক কৰি চাব হয়তো কোনোবা এটা চাৰ্ভাৰ ডাউনো হ'ব পাৰে গতিকে একো ইছ্যু নাই ইমান টেনশ্যন নল'ব তাৰপিছত আকৌ নেক্সটটো চাৰ্ভাৰ ক্লিক কৰি চাব যদি তাতো যদি আপোনালোকৰ প্ৰব্লেম আহিছে দেন একো নাই আকৌ অলপ দেৰি পিছত আকৌ এটা চাৰ্ভাৰ ইটো চাৰ্ভাৰ আকৌ ক্লিক কৰি চাব তেতিয়া ওলাই যাব তাৰপিছত আপোনালোকে তাত ৰোল নাম্বাৰ আৰু পাছৱৰ্ডটো মাৰি দিব যোনটো নেকি আপোনালোকে এক্সাম হললৈ লৈ গৈছিল এডমিট কাৰ্ডখন তাতে ৰোল নাম্বাৰ আৰু পাছৱৰ্ডটো থাকে সেইটো মাৰি পিনে কেপচা কোডটো মাৰি পিনে ক্লিক কৰি দিব তাৰপিছত আপোনালোকে দেখিব যিবোৰ ইনষ্ট্ৰাকশ্যন আছে সেইবোৰ পঢ়ি পিনে ক্ল'জ কৰি দিব ক্ল'জ কৰি তাত হিয়াৰটো জেনেৰেট বুলি ওলাব সেই হিয়াৰটো ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত দেখিব যে আপোনালোকৰ সকলো কুৱেশ্যন এনচাৰ ওলাই গ'ল তাতে আপোনালোকে চেক কৰিব পাৰিব কোনে কিমান মাৰ্কছ পাইছে কাৰ কিমান ভুল হ'ল আৰু যদি আপোনালোকৰ কিবা ভুল হৈছে তেন্তে কিবা যদি ভুলকৈ মাৰ্ক কৰি পালে তেন্তে আপোনালোকে কমপ্লেইন ফাইল কৰিব পাৰে আৰু চব সলভ হৈ যাব থেংক ইউ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব